এইখনে হৈছে মোৰ আপোন গাঁওখন। দেখিছেনে কেনেকুৱা প্ৰাকৃতিক সৌন্দৰ্য, পাহাৰ পথাৰ, এইবিলাক খেতি পথাৰ ইমান ধুনীয়াকৈ আছে। নমস্কাৰ বন্ধুসকল, মঞ্জুলা আছামিজ ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। হেল্ল', গুড মৰ্ণিং। মই মঞ্জুলা আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আহিলোঁ কালি ঘৰলৈ, আৰু আমাৰ ঘৰ লুখুৰাখনত। সেয়া মোৰ সৰু দাদা। আমি চাহ জলপান, দেউতাৰ কাৰণে জলপান লৈ লৈছোঁ। আৰু কি লৈছোঁ, তাত মোনাটোত ঘুগনি, বিস্কুট, চাহ দিবলৈ যাওঁ। আমাৰ পথাৰ বহুত দূৰত, এতিয়া আমি গৈ থাকিব লাগিব। মই কালিয়ে আহিলোঁ। ব'লক আপোনালোকক আমাৰ নভূঁই দেখাম। এইটো আমাৰ ফিছাৰী হয়, ৰাস্তা কাষত আছেহি। আমাৰ ঘৰৰ ওচৰত নহয়, অকণমান দূৰত আছে। ইয়াত ঢেৰ মাছ মেলিছে ন। মাছ এই পানী শুকালে আমি পূৰা ধৰিম। এতিয়া কিন্তু পানী হৈ আছে, নহ'লে ধৰিলোহেঁতেন। পদুম ফুল ফুলি আছে। এইখনে আমাৰ লুখুৰাখন পথাৰ। আৰু আমাৰ মাটি বহুত দূৰত আছে। এতিয়া গৈ থাকিব লাগিব। দেউতালৈ বুলি জলপান লৈ আহিলোঁ, কিন্তু দেউতা ঘৰলৈ গ'লগৈ হ'ব। এতিয়া আমি পথাৰত দেখাই নাই বুলি কৈছে দাদাই। মই খাব ঐ, আমাৰ সেই দাদাটোৱে বহুত মিছা কথা কয়। ৰাস্তা শুকানটো বোকা, অকণমানো গছকিব নালাগে বুলি ক'লে। এতিয়া পানীয়ে নামি গৈছোঁ, মই ৰাস্তাত যাব পৰা নাই। বহুত দূৰত আমাৰ পথাৰ। ৰাস্তাটো উঠি চাওঁ, বৰ ৰুই থৈছে ধুনীয়াকৈ। ব'লক দেখাই আছোঁগৈ আমাৰ পথাৰ। এতিয়া পাই গ'লোহি আমাৰ কি, এইখিনি আমাৰ মাটি, মোৰ মাটি। সেইকেইজনী আমাৰ ৰোৱনী। খাই লিবি আই। সেইজনী আমাৰ শ্ৰীদেৱী। ইমান ধুনীয়া তামোল লৈছোঁ আমাৰ ৰোৱনীলৈ। আমাৰ ঘৰৰ তামোল, এই জিলটোত ভৰাই থ'বলৈ কৈছে। আৰু চাহ খাবলৈ আনিছোঁ ঘুগনি, কিন্তু হেতা নানিলে। গোল হেতা লৈ ল'বলৈ কৈছিলে বোলে দাদাক, পাহৰি থাকিলে। এতিয়া বাতিয়ে দিম। চামুচো নানিলি হপায়, কেনেকৈ খাব আকৌ তেনে। চামুচো নানিলে, হেতাও নানিলে। এইটোৱে কি সেনেকুৱা আকৌ দিব। আমাৰ ৰোৱনীকেইজনী দেখাই দিয়ে অকণমান। ক'ত থওঁ জানো। আলহী চিটিপিত দেখিছোঁ। চা, এইখনত তুলি ল, ঢাকনিখনত তুলি পিনে। ইমান ডাঙৰ পথাৰত মানুহ, এইবোৰ অকল মানুহেই। এইবোৰ মাজৰ পৰা ৰুলে ডাঙৰটোৰ পৰা সোনকালে হয় আকৌ ন। আগতে আমি সেই পথাৰ এনেকুৱা চুক এটাতে ঢেৰ মাছ পাইছিলোঁ, হয় নাই আগতে জীৱন। শাওনৰ পথাৰ, তাতে সুন্দৰ পৰিৱেশ, চাৰিওফালে মানুহবোৰ ইমান ব্যস্ত। আৰু ময়ো ৰোৱনীবিলাকৰ ৰুই থকা দেখি ৰ'ব নোৱাৰিলোঁ, অকণমান ৰুইয়ে ল'লোঁ। যিহেতুকে মোৰ ৰোৱাৰ অভ্যাস আছে, আমিতো খেতিয়কৰ ছোৱালী ন। ৰুই মেলি পথাৰলৈ গৈ মেলি ডাঙৰ হৈছোঁ। কিন্তু এতিয়া বহুত দিন মই ৰোৱাই নাছিলোঁ। অলপ ৰুলোঁ, ৰুই পেলাই দাদা আৰু মই ৰোৱনীবিলাকক চাহ দি ঘৰলৈ গুচি আহিলোঁ। আমাৰ এতিয়া চাহ দি হৈ গ'ল, আৰু এতিয়া আমি
ঘৰলৈ গৈ থাকোঁ হাঁহ মাংস বনাবলৈ, আৰু সিহঁতি হাঁহ মাংস ভাত খাব হয় নাই। হাঁহ কোমোৰাহে ভাল হ'ব কৈছে এজনীয়ে। বেয়া ভাগৰ লাগিলে, বহুত দিন অহা নাই যে। আগতে আমি ইয়াত ৰুবলৈ আহোঁ ঘৰত থাকোঁতে, এতিয়া 2 বছৰমান অহাই নাই। আজি আহিছোঁ। এই ভাতখিনি আকৌ লৈ যাম এতিয়া। দেউতালৈ ভাত আনিছিলোঁ, ঘৰলৈ গ'লগৈ, আকৌ ঘৰলৈ লৈ যাম এতিয়া। বলক এতিয়া ঘৰলৈ গৈ থাকোঁ, ঘৰত দেখাই থাকিম আমাৰ খানাটো আজি নভৰি খানা কিহে হ'ব। তামাম গৰম উঠিলে, পথাৰৰ পৰা আহি এতিয়া বামৰ ডোখৰ পালোহি। ভাগৰ লাগি গ'ল, অকণমান ৰৈ লৈছোঁ মানে আমাৰ দাইহঁতৰ ঘৰৰ বস্তু এটা দেখাম ৰ'ব। দাইহঁতৰ ঘৰ ইয়াত ইমান ডাঙৰ পুখুৰী এটা খন্দাই দিলে, চক এল নিচিনাকৈ খন্দাই দিলে। এইখিনি খেতি মাটিয়ে হৈছিলে আগতে, আৰু এতিয়া খেতি নকৰে, ইয়াত মাছ মেলিছে। এইটো এতিয়া পুখুৰীটোৰ পাৰত এই ঘৰ বনাই থৈছে, সেইবিলাক ইয়াত দানা চানা থৈছে। ইয়াত বোলে বহুত মাছ পুহিছে হেনো, কিমান পুহিছে নাজানো। দাইহঁত নাই এতিয়া ইয়াতে। পুখুৰীটো এইফালৰ পৰা গৈ এনেকৈ ঘূৰি পেলাই আছে, আৰু এইখনেই আমাৰ লুখুৰাখন পথাৰ। মোৰ কেমেৰাটোৱে ফ'কাছে নকৰে, ইমান ডাঙৰ পথাৰ, আৰু ইয়াতে আমাৰ চবৰে খেতি মাটি আছে। সেইজনী ভতিজাজনী ওলালেহি দৌ মাৰি কিবা কথা ক'বলৈ। এইখন স্কুল এখন দেখিছেনে? এইখনতে মই পঢ়িছিলোঁ, LP স্কুল। এতিয়া আমি গৈ থাকোঁ পথাৰৰ পৰা ঘৰলৈ, আৰু এতিয়া আমি কি কৰিমগৈ ঘৰত? হাঁহ মাৰিমগৈ হয় নাই? হাঁহ কোমোৰা। কি পাপা আকৌ কঠীয়া লৈ আহিব পাৰিলে? অঁ, ডাঙৰ দাদা যিহেতুকে গা ভাল নাই, সেইকাৰণে সৰু দাদা আৰু মই আহিছিলোঁ। কিন্তু এতিয়া কঠীয়া অলপ কম হ'ব নেকি বুলি ক'লে ৰোৱনীবোৰে, সেইকাৰণে দাদাই কঠীয়া লৈ আহিছে বুলি কৈছে। আমি এতিয়া গৈ থাকোঁ ঘৰলৈ। ঘৰত বৌ আছে, মা আছে, সিহঁতি খানাত লাগিয়ে আছে, কিন্তু হাঁহ কাটিব নোৱাৰে। এতিয়া আমি ঘৰ আহি পাই গ'লোঁ, আৰু আমাৰ দাদাই মাংস কাটি আছে, আৰু মাংসখিনি বনাম এতিয়া। এতিয়া আমাৰ মাংস ৰেডি হৈ গ'ল। সেই কোমোৰা আৰু আলু, পিঁয়াজ কাটি লৈছে, এয়া আদা নহৰু, আৰু এতিয়া জুইত বনাব। কেৰাহীত পাতি থৈ আছে, জুইত বনালে খানা খাই মজা লাগে। এতিয়া আমাৰ মাংস বনি আছে, ধুনীয়াকৈ জুইত বনাই আছে আমাৰ বৌয়ে। বা খাই মজা লাগিব। আৰু এয়া হৈছে সাঁজ, নভোজ যিহেতুকে সাঁজ এগিলাচমানটো খাবই লাগিব ন। আৰু ভিডিঅ'টো মই বেছিকৈ কৰিব নোৱাৰিলোঁ, কাৰণ মই বৌক সহায় কৰি দিবলগীয়া হ'ল। মা গা ভাল নাছিলে যিহেতুকে, আৰু ভাত খাবলৈ মানুহবোৰ আহি গ'ল, ভাত চাত দিয়া এইবিলাক তোলাই নহ'ল। আৰু ভিডিঅ'টো আজি ইমানতে সামৰণি মাৰিছোঁ। ভিডিঅ'টো চাই আমাৰ নভোজ চাই কেনেকুৱা পালে